নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছো এডিআৰই আৰু আসাম পুলিচৰ কাৰণে তো আমাৰ কেইবাটাও আগতে ক্লাছবোৰ হৈছে তো আজি এটা নতুন ৰিভিজনিঙৰ ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত কিছুমান খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম লগতে কিছুমান শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনাক কুৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কুৱেশ্যনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা মই সদায় আপোনাক ক্লাছত কৈ আছো যে আপোনালোকে আগন্তুক এডিআৰই বা আসাম পুলিচ দিম বুলি যদি ভাবি আছে তেতিয়াহলে কিন্তু এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰি দিয়ক কাৰণ যদিহে আপোনালোকে ভাবিছে যে আমি 2 মাহ 3 মাহ বা 6 মাহ পঢ়ি সম্পূৰ্ণ সিলেবাসটো কভাৰ কৰিম তেতিয়া কিন্তু আপোনালোকৰ বহুত লছ হ'ব কাৰণ আপোনাৰকে বহুত বেছি কম্পিটিশনত থকা ল'ৰা-ছোৱালী আছে এতিয়া ঠিক আছে 1 বছৰ 2 বছৰ কোনোবাই তো জুৱা এডিআৰইৰ পৰা প্ৰিপাৰেচন চলাই আছে জুৱা এডিআৰই তেওঁলোকে এটা আইডিয়া পাই গল আৰু এইবাৰ নতুনকৈ যেতিয়া তেওঁলোকে দিব তেওঁলোকে তো বহুত বেছি মাৰ্ক সিকিউৰ কৰিব সো সেই কাৰণে এতিয়াৰ পৰাই যদি আপোনালোকে ভালদৰে এটা প্লেটফৰ্মত পঢ়িম বুলি ভাবিছে তেতিয়াহলে অনলি 999 रुपीसত আপোনালোকে আসাম কেৰিয়াৰ পইণ্টৰ এপত আপোনালোকে এই বেটছটোত জয়েন হৈ পিনে পঢ়িব পাৰিব ইয়াত আমি সম্পূৰ্ণ 1 বছৰ আপোনালোকক গাইড কৰিম ঠিক আছে 1 বছৰত আপোনালোকে সম্পূৰ্ণ সিলেবাস আপোনালোকে পাই যাব ইয়াত তাৰ লগতে লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ পিডিএফ নোট যদি আপোনালোকে ভাবিছে যে আমি নোটস নবনাও তেতিয়াহলে আমি ডাইৰেক্টলি আপোনালোকক পিডিএফ নোটস প্ৰভাইড কৰিম আমাৰ যিমানখিনি ক্লাছ থাকিব ক্লাছৰ পিডিএফ নোট তাৰ লগতে আমি মক টেষ্ট আপোনালোকক প্ৰভাইড কৰিম ফুল লেন্থৰ আপোনালোকৰ মক টেষ্ট থাকিব হেতু আপোনালোকৰ যেতিয়া কোৰ্সটো কমপ্লিট হৈ যাব বা হাফ সিলেবাস যেতিয়া কমপ্লিট হৈ যাব তেতিয়া আপোনালোকক টেষ্ট পাতি আপোনালোকৰ এক্সামৰ টাইপত লম যে আপোনালোকে কিমান মাৰ্ক পাব পাৰিছে কিমান টাইম লাগিছে হেখিনি গুটেখিনি আপোনালোকে গম পাই যাব ঠিক আছে তো এই কোৰ্সটোৰ প্ৰাইস অনলি আমি 999 ৰাখিছো কমপ্লিট 1 ইয়াৰ আপোনালোকে ইয়াত পঢ়িবলৈ পাব তো যদি আপোনালোকে এই কোৰ্সটো জয়েন হ'ম বুলি ভাবিছে তেতিয়াহলে আমাৰ এই যেটো অফিশিয়াল নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত কন্টাক্ট কৰক কন্টাক্ট কৰি ডাইৰেক্ট আপোনালোকে আমাৰ এই কোৰ্সটো জয়েন হৈ লওক ঠিক আছে এতিয়া আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্চনত আমাক কি কৈছে ফাৰ্স্ট কোৱেশ্চনটোত আমাক কি কৈছে চাওক if in a code language mobile mobile is written as mpdlpj then battery will be written as যদি এটা কোড ভাষাত মোবাইলক mpdlpj হিচাপে লিখা হয় তেনে হলে ব্যাটাৰী কেনেদৰে লিখা হ'ব ওকে ব্যাটাৰী কেনেদৰে আমি লিখিম যেতিয়া কোডিং ডিকোডিং কৰিবলৈ যাওঁ আমাৰ মনত বিভিন্ন প্যাটাৰ্ন বিলাক আহি যাব লাগিব কাৰণ যদি আমি ভালদৰে পঢ়ি আহো ন তেতিয়া হলে আমি এই প্যাটাৰ্নখিনি জানিম যদি আমি ভালদৰে প্ৰেক্টিস কৰো যদি ৰিভিজন কৰো তেতিয়া হলে আমাৰ বিভিন্ন প্যাটাৰ্ন বিলাক মনত আহিব আৰু যদি আমি প্যাটাৰ্নছখিনি শিকি না যাওঁ তেতিয়া হলে তো নোৱাৰিম সো তাৰ কাৰণে আপোনালোকে আমাৰ এপত জয়েন হ'ব লাগিব আমাৰ কোডিং ডিকোডিং হওক ৰিজনিংৰ বেলেগ টপিক বিলাক হওক গুটেইখিনি টপিকৰ ওপৰত আমি এনালাইসিস কৰি গুটেইখিনি টপিকৰ ওপৰত 3টা 4টা কৈ ক্লাছ দিবলৈ চেষ্টা কৰিছো হেখিনি গুটেইখিনি যদি পঢ়ি যায় তেতিয়া হলে যিকোনো ধৰণৰ পৰীক্ষাত প্ৰশ্ন নাহক কিয় প্ৰত্যেকটো প্ৰশ্ন আপোনালোকে কৰিব পাৰিব তো ইয়াত আমাক কি কৈছে মোবাইলক কেনেদৰে লিখিছে আমি যদি ভালদৰে চাওঁ M O B I L E মোবাইলক কেনেকৈ লিখিছে M P D L P J হিচাপে লিখিছে এতিয়া প্ৰথম কথা হল মোবাইলৰ যিমান কিটা লেটাৰছ আছে আৰু M P D L P J যিমানখিনি লেটাৰ আছে সেই লেটাৰছখিনিক আমি এটা এটাকে চাম যে কোনটো লেটাৰছ কেনেকৈ চেঞ্জ হৈছে কোনটো লেটাৰ কেনেকৈ চেঞ্জ হৈছে আমি চাব লাগিব এতিয়া আমি যদি ভালদৰে চাওঁ M টো 13 নম্বৰত আহে এটো এলফাবেটিক্যাল অৰ্ডাৰ যেটো থাকে ন A B C D আমি যেনে এনেকৈ চাওঁ A B C D A 1 নম্বৰত আহে B 2 নম্বৰত আহে C 3 নম্বৰত আহে D 4 নম্বৰত আহে তেনেকৈ P 16 নম্বৰত আহে ধৰক Z আহে 25 নম্বৰত 26 নম্বৰত তো এই যিখন সিরিজ আছে এই যিখন লিষ্ট আছে এখন মনত ৰাখিব লাগিব ওকে এতিয়া আমি যদি ভালদৰে চাওঁ M 13 নম্বৰত আহে O 15 নম্বৰত আহিব B 2 নম্বৰত I আহে 9 নম্বৰত L 12 নম্বৰত আৰু E আহে 5 নম্বৰত ক্লিয়াৰ এতিয়া আমি তলৰখিনিক চাম তলৰ যিমান কিটা লেটাৰ আছে ইহতকো এলফাবেটিক্যাল অৰ্ডাৰত সজাই চাম তেতিয়া আমি গম পাই যাম আমাৰ সিরিজটো কেনেকৈ আগবাঢ়িছে M 13 নম্বৰত আহে P 16ত আহে D 4ত আহে L 12ত আহে P 16ত আহে আৰু J আহে 10ত ওকে এতিয়া চাও এতিয়া আমাৰ মেইন খেলটো আহিব আমি যদি চাও 13 ৰ পৰা 13 ইয়াত একো বহা নাই মানে +0 হৈছে 15 ৰ পৰা 16 ইয়াত +1 হৈছে 2 ৰ পৰা 4 ইয়াত +2 হৈছে 9 ৰ পৰা 12 +3 হৈছে 12 ৰ পৰা 16 +4 হৈছে আৰু 5 ৰ পৰা 10 +5 হৈছে তো প্যাটাৰ্নটো এতিয়া আমি গম পাই গলো নাই +0 +1 +2 +3 +4 +5 আৰু এনেকৈ আগবাঢ়ি গৈ থাকিব এটো প্যাটাৰ্নতে আমি কি উলিয়াব লাগে ব্যাটাৰীৰ কোড চিহ্নটো উলিয়াব লাগে B A T T E R Y B A T T E R Y ব্যাটাৰী কোড চিহ্নটো কি হ'ব পাৰে আমি উলিয়াম তো B কে নম্বৰত আহে 2
A কেই নম্বৰত আহে 1, T কেই নম্বৰত আহে 20, 20, E 5ত আহে, R 18ত আহে, Y 25ত আহে। হৈ গল ক্লিয়াৰ নে? এতিয়া আমি কেনেকে প্যাটাৰ্নত লগাম? +0 +1 +2 +3 এনেকে যাব। +0 +1 +2 +3 +4 +5 +6 ওকে। এতিয়া 2 শূন্য কি হ'ব? 2 একে একে কি হৈ যাবগে? 2 20 আৰু 2 যোগ কৰিলে 22, 20 3 23, 5 4 9, 18 5 23 আৰু 25 আৰু 6 যদি যোগ কৰি দিও 25 6 কিমান হৈ যাব? 31। এতিয়া আমি যদি চাও বি 2ত বি আহে, 2ত বি আহিব, 22ত আহিব ভি, 23ত আহিব ডব্লিউ, 9ত আহিব আই আৰু 23ত আহিব ডব্লিউ। এতিয়া যেহেতু 31 আমাৰ নাম্বাৰ এটা পাইছো, 31তটো কোনো লেটাৰ নাহে। আমি যদি ভালদৰে চাও 31তটো কোনো লেটাৰ নাহে, জেড টো 26 নম্বৰত শেষ হৈ যায়গে। তেতিয়া 31 নম্বৰত কি আহিব? অলপ যদি আমি ভালদৰে ধ্যান দিও, জেডৰ পিছত 26ৰ পিছত 27 আহে ন, 27ত আকৌ এ আহি যাবগে। ওকে 28ত আকৌ কি আহি যাবগে? বি আহি যাবগে। আকৌ চি টো কিমান আহিব? 29ত, ডি টো আহি যাবগে 30ত, এতিয়া ই টো আহি যাবগে 31ত। তো আমাৰ 31 নম্বৰৰ যিটো লেটাৰ সেইটো হৈ যাবগে ই। 31 নম্বৰত কি লেটাৰ আহিব? ই আহিব। সো আমাৰ কাৰেক্ট এনসাৰটো কি হৈ যাব? বি বি ভি ডব্লিউ আই ডব্লিউ ই, এইটো হৈ যাব শুদ্ধ উত্তৰ। অপশন কোনটো কাৰেক্ট হ'ব? অপশন এ ইজ দা ৰাইট আনসাৰ। ওকে, অপশন এ ইজ দা ৰাইট আনসাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে? If chair 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 is 73456, rows is 6821 and preach preach 961473 হলে search is equal question mark, search or মান কি হ'ব উলিয়াব লাগে। ওকে, chair is equal কি হয়? 73456, rows is equal হয় যদি 6821 আৰু preach is equal যদি 961473 হয়, তেতিয়া হলে search or কোড চিহ্নটো কি হ'ব? ওকে, search or কোড চিহ্ন কি হ'ব উলিয়াব লাগে। CHAIR চেয়াৰক কেনেকে লিখিছে? কেইটা ইয়াত লেটাৰ আছে? 1 2 3 4 5, পাঁচটা নাম্বাৰ আছে। 7 3 4 5 6। তো ডাইৰেক্টলি আমি চাব পাৰো ইয়াত এই ওয়ার্ডটোত লেটাৰ পাঁচটা আছে আৰু নাম্বাৰটো ডিজিট পাঁচটাই আছে। ওকে, দেন রোজ যদি আমি চাও, রোজ ROSE রোজ ইজুকেল কি লিখিছে? 6821, 6821 লিখিছে। তো ইয়াতো চাৰিটা আছে, ইয়াতো নাম্বাৰটো ডিজিট চাৰিটাই আছে। প্ৰিচক কেনেকে লিখিছে? PREACH, প্ৰিচ। ইয়াত নাম্বাৰ কেইটা আছে? 961473, 961473, ইয়াতো সেম আছে। এতিয়া আমি কি উলিয়াব লাগে? সার্চ উলিয়াব লাগে, হয় নে নহয়? SEARCH, সার্চ। তো সার্চ ইজুকেল কি হৈ যাবগে? এস ক'ত আছে? এস ৰজতো আছে চাও। তো এছৰ ইজুকেল হৈ যাবগে 2, ই ইজুকেল 1, এ ইজুকেল 4, A is equal 4, R is equal 6. Okay, C is equal 7. আৰু H is equal কি? H is equal 3. H is equal কি হৈ যাবগে? 3 হৈ যাবগে। 214673. 214673 is the right answer. 214673. Option C হৈ যাব আমাৰ শুদ্ধ উত্তৰ। Okay, clear? Option C হৈ যাব শুদ্ধ উত্তৰ। আৰু এনে ধৰণৰ যদি আপোনালোকৰ যিমানখিনি প্যাটাৰ্ন আছে কোডিং ডিকোডিংৰ সম্পূৰ্ণ প্যাটাৰ্নছখিনি যদি আপোনালোকে পাব লাগে, তেতিয়াহ'লে কিন্তু আপোনালোকে এটা ভাল সোর্স ল'ব লাগিব। মই ডাইৰেক্টলি কোৱা নাই যে আপোনালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্টতে কোৰ্সটো লওক বা আপোনালোকে আসাম কেৰিয়াৰ পইণ্টতে জইন হওক। আপোনালোকে যদি ভাল এখন কিতাপো লৈছে, যদি ভাল কোনোবা এটা প্লেটফৰ্মত আপোনালোকে জইন হৈ আছে, দেন তাৰ পৰাও ভালকে আপোনালোকে পঢ়ক। মুঠতে আপোনালোকে ডেইলি 3 পৰা 4 ঘণ্টা যদি এতিয়াৰ পৰা পঢ়ি থাকে, ঠিক আছে, ডেইলি যদি এতিয়াৰ পৰা পঢ়ি থাকে, তেতিয়াহ'লে এটা সময়ত আপোনালোকৰ পৰীক্ষাৰ আগত সিলেবাসটো শেষ হৈ যাব। আৰু সিলেবাসটো শেষ হৈ যোৱাৰ লগে লগে যেতিয়া আপোনালোকে দুবাৰ বা তিনিবাৰ আপোনালোকে সেইখিনিকে ৰিভাইজ কৰি দিব, তেতিয়াহ'লে আপোনালোকে আৰু কোনেও ফেল কৰাব নোৱাৰে। ঠিক আছে, যিমানখিনি আপোনালোকৰ আছে, সবতকে ইম্পৰ্টেন্ট বস্তুটো হৈছে কাৰেণ্ট এফেয়াৰ্স। আপোনালোকে যিমান কম্পিটিটিভ এক্সাম নিদিয়ক কিয়, কাৰেণ্ট এফেয়াৰ্সটো জিকেত আহিবই। আৰু এই কাৰেণ্ট এফেয়াৰ্সটো যেহেতু চেঞ্জ হৈ থাকে, হয়নে? আজি যদি কিবা এটা নিউজ আছে, কাইলৈ সেইটো চেঞ্জ হৈ যাবগে, পৰহিলৈ সেইটো বেলেগ হৈ যাবগে। সো এই কাৰেণ্ট এফেয়াৰ্সটো আমি ডেইলি পঢ়ি থাকিব লাগে, হয়নে? কাৰেণ্ট এফেয়াৰ্স যিমানবিলাক আছে, আসাম কাৰেণ্ট এফেয়াৰ্স হওক, ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্স হওক, ওকে। সো এই গোটেইখিনি বস্তু পঢ়ি থাকিব। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ, কুৱেশ্যন নম্বৰ 3। এনেকুৱা এটা কুৱেশ্যন আহে, এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয়। এনেকুৱা এটা কুৱেশ্যন পৰীক্ষাত আহে, চাওক কি কৈছে? ডাক ফিন মোৰ ইজুকেল ৰাম লাইকস মেংগো, ফিন টেক বেল লাইকস ফ্ৰেছ জুইচ, ওকে, মোৰ বেল চেন মেংগো জুইচ ইজ। এতিয়া কি কৈছে? হোৱাট ইজ দ্য কোড ফৰ মেংগো? মেংগোৰ কোড চিহ্নটো কি হ'ব উলিয়াব দিছে। মানে কি কৈছে?
যদি এটা কোড ভাষাত ডাক ফিন মোৰ মানে ৰাম লাইকস মেংগো হয়, ফিন টেক বেল মানে লাইকস ফ্ৰেছ জুইচ হয়, আৰু মোৰ বেল চেন মানে মেংগো জুইচিজ বুলি হয়, তেতিয়াহ'লে সেই কোড ভাষাটোত মেংগোৰ কোড চিহ্নটো কি হ'ব, মেংগোৰ কোড চিহ্ন কি হ'ব। এতিয়া আমি যদি অলপ ভালদৰে ধ্যান দিওঁ, ইয়াত মেংগো দুটাত আছে নেকি যদি ভালদৰে চাওঁ, দুটা সেন্টেন্সত মেংগো আছে নেকি, ইয়াত যদি চাওঁ ৰাম লাইকস মেংগো ইয়াতো আছে, আৰু মেংগো জুইচিজ ইয়াতো মেংগো আছে, হৈ গ'ল। এতিয়া চাম ইয়াত যেহেতু কমন পাইছো, মেংগোটো কমন পাইছো, ইয়াত কিবা কমন আছে নেকি, ডাক ফিন মোৰ আৰু মোৰ বেল চেন ইয়াৰ ভিতৰত কিবা কমন আছে নেকি, তো আমি দেখিছো ইয়াত মোৰ কমন আছে, ইয়াতো মোৰ আছে আৰু ইয়াতো মোৰ আছে, তো আমি ডাইৰেক্টলি ক'ব পাৰো যে মেংগো মিন্স কি হয়, মেংগো মিন্স মোৰ হয়, তো অপশন বি ইজ দা ৰাইট আনসাৰ। ওকে, অপশন বি হৈ যাব শুদ্ধ উত্তৰ। ক্লিয়াৰ নে, বুজি পাইছে সকলে। যদি আমাক ইয়াত সুধিলেহেঁতেন যে জুইচৰ কোড চিহ্নটো কি হ'ব বা লাইকসৰ কোড চিহ্নটো কি হ'ব, তেতিয়া আমি কি ক'লোহেঁতেন, ইয়াত যদি আমাক সুধিলেহেঁতেন যে হোৱাট ইজ দা কোড ফৰ লাইকস, তেতিয়া আমি দেখিলোহেঁতেন যে ইয়াতো লাইকস আছে, ইয়াতো লাইকস আছে, দুইটাতে কমন আছে নে নাই। এতিয়া ইয়াত চাম কমন কি আছে, ডাক ফিন মোৰ আৰু ফিন টেক বেল, তো ফিন দুইটাতে কমন আছে, তো লাইকসৰ মিন কি হৈ গ'লতেন, ফিন হৈ গ'লতেন। বুজি পাইছো আমি সকলে বুজি পাইছো নে। নেক্সট কুৱেশ্যনটো চাওঁ, কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো অভিধানৰ প্ৰথম পোৱা যাব, which word comes first in a dictionary, কি কৈছে, কোনটো অভিধানৰ প্ৰথমে পোৱা যাব, ব্লেংকেট, ব্লেক, ব্লেড আৰু ব্লেম, কি হ'ব কাৰেক্ট আনসাৰ, which word comes in the first in a dictionary। সো ইয়াতে যদি আমি চাওঁ ফাৰ্ষ্টত সুধিছে আমাক, ডিক্সনাৰী মতে চাবলৈ গ'লে এ প্ৰথমতে আহে, বি সেকেন্ডত, থাৰ্ডত চি, ডি ফৰ্থত ডি, এনেকে গৈ যায়, এনেকে আগবাঢ়ি বাঢ়ি লাষ্টত জেড আহেগে, হয় নে নহয়। তো ইয়াত যদি আমি চাওঁ গোটেই কেইটাতে চাৰিটা ৱৰ্ডতে বি আছে, বি 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 আছে, হয় নে, তো আমি একো চাব নালাগে। নেক্সট বি এল এ, গোটেই কেইটাতে বি এল এ আছে, তো বি এল এ লৈকে চোৱাৰ দৰকাৰ নাই, তাৰ পিছত চালেই হ'ল। তো এৰ পিছত ইয়াত এন আছে, ইয়াত চি আছে, ইয়াত ডি আছে আৰু ইয়াত এম আছে। এতিয়া যেহেতু আমাক সুধিছে প্ৰথমে কোনটো পোৱা যাব, তো এন চি ডি আৰু এমৰ ভিতৰত প্ৰথমে কোনটো আহে, এন চি ডি এমৰ ভিতৰত, এন চি ডি এমৰ ভিতৰত আমি চাওঁ চি টো প্ৰথমে আহে, তো ব্লেক ইজ দা ৰাইট আনসাৰ। ওকে, এইটো যদি কুৱেশ্যনটো চাবলৈ যাওঁ, which word comes first in a dictionary, then black is the right answer। বুজি পাইছে সবে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত আমাক কি কৈছে, arrange the words in a dictionary order, শব্দবোৰ অভিধানৰ ক্ৰমত সজাওক। ইয়াত কেইটামান শব্দ দিয়া আছে আমাক, প্ৰেজেন্ট, ওকে, প্ৰেছাৰ, প্ৰেসিডেন্ট আৰু প্ৰিজাৰ্ভ। এই শব্দকেইটাক যদি আমি অভিধানৰ ক্ৰমত সজাই দিওঁ, এটা ডিক্সনাৰী অৰ্ডাৰত যদি ইহঁতক সজাবলৈ যাওঁ, কোনটো ক্ৰম শুদ্ধ হ'ব, 4312 নে 4132 নে 1432 নে 3412, which is the right order, কি হ'ব কাৰেক্ট আনসাৰ কি হ'ব। আমি যদি চাওঁ প্ৰেজেন্ট, পি আৰ ই গোটেই কেইটাতে আছে নে, পি আৰ ই এছ লৈকে গোটেই কেইটাত আছে, পি আৰ ই এছ, পি আৰ ই এছ, পি আৰ ই এছ, পি আৰ ই এছ, ওকে, গোটেই কেইটাতে আছে ডান। ইয়াত পি আৰ ই এছৰ পিছত ই আছে, ইয়াত আই আছে, ইয়াত এছ আছে আৰু ইয়াত ই আছে। ই থকা দুটা পাইছো আমি, ই থকা, এটা প্ৰেজেন্ট আৰু এটা প্ৰিজাৰ্ভ। ইৰ পিছত চাম আমি কি আছে, ইয়াত ইৰ পিছত কি আছে, এন আছে, ইয়াত ইৰ পিছত কি আছে, আৰ আছে, হয়নে, ইয়াত কি আছে, আৰ আছে, ইয়াত ই আছে, সৰি এন আছে। এতিয়া কোনটো আগত আহিব, তো এন থকা চিয়ৰ আগত আহিব, এন থকাটো চিয়ৰ আগত আহিব, মানে 1 নম্বৰটো ফাৰ্ষ্টত আহি গ'ল, দেন 4 নম্বৰটো আহি গ'ল, তাৰ পিছত আই আছে আৰু এছ আছে, আই থকাটো আহি যাবগে, 3 আহি যাবগে, তো 1 4 3 তাৰ পিছতে 2, 1 4 3 2 ইজ দা শুদ্ধ উত্তৰ, অপশন সি হৈ গ'ল, 1 4 3 2। ক্লিয়াৰ নে এতিয়া, বুজি পাইছে সবে। সো এইটো এটা পেটাৰ্ণ হয়, এইটো আমাৰ ডিক্সনাৰী অৰ্ডাৰ কুৱেশ্যনবোৰ এনেকে আহে, দুটা ধৰণৰ আহিব পাৰে। এটাটো হৈ গ'লগে এইটো যে আমাক কেনেকে সুধিছে যে কোনটো অভিধানৰ প্ৰথমে পোৱা যাব, কেতিয়াবা প্ৰথমে পোৱা নগৈ এইটো এনেকে দিব পাৰে যে তলৰ কোনটো অভিধানৰ শেষত পোৱা যাব, comes first নহয়, এইটো লাষ্ট বুলি আহি যায়গে, which word is comes last in the dictionary, তো এই ধৰণৰ এটা কুৱেশ্যন হ'ব পাৰে, বা এইটো ক্ৰম থকা অৰ্থাৎ এটা সিৰিজ থকা এটা কুৱেশ্যন আমাৰ আহিব পাৰে ডিক্সনাৰী, হৈ গ'ল। নেক্সট কুৱেশ্যনত আমাক কি কৈছে, find a pair with the same relationship as 1875, 1875 দৰে একে সম্পৰ্ক থকা জোৰটো নিৰ্ণয় কৰক। ইয়াত আমাক কি কৈছে, এটা সংখ্যাৰ জোৰা দিয়া আছে 18 আৰু 75, 18 আৰু কি দিয়া আছে 75, এই সেম ৰিলেশ্যন থকা 18 আৰু 75 মাজত যি সম্পৰ্ক আছে, একে সম্পৰ্ক থকা এই জোৰটো উলিয়াব লাগে। এই চাৰিটাৰ পৰা এটা অপচনে শুদ্ধ উত্তৰ হয়।
তো আমি চাম যে 18 আৰু 75 কি কৰিলে সেই একে মিল থকা অপশনটো আমি উলিয়াব পাৰো প্ৰথমতে আমি যোগ কৰি চাওচোন 18 আৰু 75 18 আৰু 75 যদি যোগ কৰো কিমান ওলাই 8 পাছে 13 3 উকলিলে 1 7 1 8 কে 9 93 ওলাই ওকে এতিয়া চাওচোন এইগিটা যোগ কৰিলে কিমান ওলাই 4 এফালে 8 2 10 104 ওলাইছে 7 से 11 1 উকলিলে 2 8 10 কে 11 111 ওলাইছে 3 2 5 এফালে 3 9 12 125 ওলাইছে 8 9 10 শূন্য উকলিলে 1 9 4 13 কে 14 140 ওলাইছে তো এটোটো মিলা নাই 104 111 125 140 এনেকে ওলাইছে এটো নহয় এতিয়া যদি যুগত ওলোৱা নাই বিয়োগ কৰি চাওচোন আমি 75 ৰ পৰা 18 বিয়োগ কৰি চাওচোন 15 ৰ 8 গল থাকিল 7 ইয়াত থাকিলে 6 6 গল থাকিল 5 57 ওলাইছে 57 তো চাওচোন বিয়োগ কৰি 10 ৰ 4 গল থাকিল 6 ইয়াত থাকিলে 7 7 ৰ 2 গল থাকিল 5 56 14 ৰ 8 গল থাকিল 7 ফালে 7 ৰ 2 গল থাকিল 5 57 12 ৰ 3 গল থাকিল 9 ওকে ইয়াত থাকিলে 8 8 ৰ 3 গল থাকিল 5 59 8 ৰ 2 গল থাকিল 6 9 ৰ 4 গল থাকিল 5 56 ওকে 56 57 59 56 ওলাইছে তো ইয়াতো 57 আছিল ইয়াতো 57 আছে মানে আমি কব পাৰো যে বিয়োগ কৰিলে এটা আমাৰ ৰিলেশন শুদ্ধ উত্তৰ ওলাইছে তো অপশন বি ইজ দ্য কারেক্ট আনসার হৈ গল বুজি পাইছে অপশন বি হৈ যাব শুদ্ধ উত্তৰ ক্লিয়াৰ নে নেক্সট কোৱেশ্চন নম্বৰ 7 ফাইন্ড দ্য নেক্সট নাম্বাৰ আমাক কি কৈছে এটা সিরিজ দিয়া আছে নাম্বাৰ সিরিজ এটা দিয়া আছে আমাক ওকে নাম্বাৰ সিরিজ এটা দিছে 64 49 36 25 16 আৰু কোৱেশ্চন মাৰ্ক এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমাক উলিয়াব লাগে কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব তো আমি যদি অলপমান ধ্যান দিও সংখ্যাকিটাক যদি অলপ ধ্যান দিও এইকিটা গুটেকিটা কিন্তু পারফেক্ট স্কয়াৰ নাম্বাৰ হয় 64 এটা বৰ্গ সংখ্যা হয় 49 এটা বৰ্গ সংখ্যা হয় 36 এটা বৰ্গ সংখ্যা 25 এটা বৰ্গ সংখ্যা 16 টো এটা বৰ্গ সংখ্যা তে কিহৰ বৰ্গ হয় 64 8 স্কয়াৰ হয় 49 7 স্কয়াৰ হয় 36 6 স্কয়াৰ হয় 25 5 স্কয়াৰ 16 to 4 স্কয়াৰ এতিয়া নেক্সট কি আহিব আমি ডাইৰেক্টলি কব পাৰো 8 7 6 5 4 তে 3 আহিব 3 স্কয়াৰ আৰু 3 স্কয়াৰ ইজ ইকুৱেল কিমান 9 সো অপশন সি ইজ দা ৰাইট আনসাৰ হলনে অপশন সি হৈ গলকে শুদ্ধ উত্তৰ বুজি পাইছে কেনেকুৱা ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন বিলাক আহে সিৰিজতো বিভিন্ন প্যাটাৰ্ন আছে তো এটো এটা বেলেগ ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন হয় ফাইন্ড দা নেক্সট টাৰ্ম কি কৈছে z1 x2 u4 q8 l16 এতিয়া কোৱেশ্চন মাৰ্ক আছে প্ৰথমতে আমি চাম যে ইয়াত কিন্তু ডাইৰেক্টলি আমি চাব নোৱাৰো ইয়াত আমাৰ নাম্বাৰও এটা দিয়া আছে আকৌ ইফালে কি দিয়া আছে এটা লেটাৰও দিয়া আছে লেটাৰছ খিনি যদি প্ৰথমতে আমি ধ্যান দিও z আছে x আছে u q আৰু l ওকে z 26 নম্বৰত আহে x 24 নম্বৰত আহে u 21 নম্বৰত আহে q 17 নম্বৰত আহে l 12 নম্বৰত আহে তো ইহঁতৰ মাজৰ সম্পৰ্কটো কেনেকৈ গৈছে কেনেকৈ আগবাঢ়িছে এটো যদি চাও 26 ৰ পৰা 24 -2 24 ৰ পৰা 21 -3 21 ৰ পৰা 17 -4 17 ৰ পৰা 12 -5 তো কেনেকৈ গৈছে -2 -3 -4 -5 নেক্সট কি আহিব -6 আহিব নাই তো 12 ৰ পৰা 6 গুচি গল থাকিল 6 আৰু 6 নম্বৰত লেটাৰটো কি আহে f আহে 6 নম্বৰত কি আহে f আহে এতিয়া আমি যদি অপশন চাও অপশনত f থকা এটাই অপশন আছে এইটোৱে কারেক্ট আনসাৰ হৈ যাব লাগে হৈ গল কিন্তু আমি নাম্বাৰ খিনি এবাৰ চাই লও 1 ৰ পৰা 2 হৈছে 2 ৰ পৰা 4 4 ৰ পৰা 8 8 ৰ পৰা 16 ডাইৰেক্টলি কব পাৰো যে আমাৰ কি হৈছে দুগুণ হৈছে 1 দুগুণ 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 এতিয়া 16 দুগুণ কি হ'ব 32 হ'ব আৰু ইয়াত 32 আছে f 32 হৈ গল তো এইটোৱে কারেক্ট আনসাৰ হৈ গল বুজি পাইছো আমি সকলে নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত আমাক কি কৈছে ভালকে চাওক দে এইটো এটা ক্যালেন্ডাৰ ৰিজনিং হয় কি হয় এইটো এটা ক্যালেন্ডাৰ ৰিজনিং আৰু এই কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চনটো পৰীক্ষাত এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 বা গ্ৰেড 4 দুইটাতে পৰীক্ষাতে আহে দুইটা পৰীক্ষাতে এই কোৱেশ্চনটো আহাৰ চান্সেস বেছি থাকে প্ৰিভিয়াস ইয়াৰতো প্ৰশ্ন আহিছে ইয়াৰ ওপৰত এনে ধৰণৰ তো ভালকে চাব if 15 August 2022 was a Thursday then what day was 15 August 2025 যদি 15 আগষ্ট 2022 তাৰিখটো বৃহস্পতিবাৰ আছিল তেন্তে 15 আগষ্ট 2025 তাৰিখটো কি দিন আছিল 2022 ৰ 15 আগষ্ট 2022 ৰ 15 আগষ্ট ওকে 15 আগষ্ট কি বাৰ আছিল বুলি কৈছে বৃহস্পতিবাৰ মানে থাৰ্সডে ওকে থাৰ্সডে দেন আমাক কি সুধিছে 2025 ৰ 15 আগষ্ট
কি বাৰ হ'ব আমাক উলিয়াব দিছে প্ৰথম কথা আমি যদি চাও সনটো চাব প্ৰথমতে কি চাব সনটোক চাব ইয়াত 2022 ৰ পৰা 2025 হৈছে কেই বছৰ বাঢ়িছে 22 ৰ পৰা 23 24 25 ডাইৰেক্টলি 3 বছৰ বাঢ়িছে নে তো এইটো থাৰ্সডেৰ পৰা ডাইৰেক্টলি বৃহস্পতিবাৰৰ পৰা শুক্ৰ শনি দেও ডাইৰেক্টলি কি হৈ যাব দেওবাৰ হৈ যাবগে দেওবাৰ হৈ যাব অৰ্থাৎ সানডে হৈ যাব কিন্তু তাতো এটা কন্ডিশন আহে ডাইৰেক্টলি আমি যদি সানডে দি দিও এটো যদি শুদ্ধতৰ দি দিও তেতিয়াও ভুল হৈ যাবগে আৰু এটা বস্তু চাব লাগিব হেতু হৈছে লিপ ইয়াৰ কি চাব লাগিব আমি লিপ ইয়াৰটো চাব লাগিব অৰ্থাৎ অধিবৰ্ষ ঠিক আছে অধিবৰ্ষটো আমি কি কৰিব লাগিব চাব লাগিব যে 2022 আৰু 2025 ৰ ভিতৰত কিবা অধিবৰ্ষ সোমাইছে নেকি সেই দিনকিটাৰ ভিতৰত কিবা অধিবৰ্ষ সোমাইছে নে তো আমি যদি চাও 22 চনটো অধিবৰ্ষ নহয় 22 টো অধিবৰ্ষ নহয় 22 ৰ ভিতৰত 22 ৰ পিছত 23 আহিলে 23 টো অধিবৰ্ষ নহয় 24 আহিলে 24 টো অধিবৰ্ষ হয় 2024 চনটো অধিবৰ্ষ হয় তেতিয়া আৰু এটা দিন বাঢ়ি গল নাই তো 3 লগত আৰু এটা দিন বাঢ়ি গল 4 দিন তো বৃহস্পতিবাৰৰ লগত যদি 4 দিন বহাই দিও শুক্ৰ শনি দেও সোম মানে এই দেওবাৰ লগত আৰু এদিন বাঢ়ি যাব আৰু এদিন বাঢ়ি গলে সোমবাৰ হৈ যাব অপচন এ ইজ দা ৰাইট আনসাৰ এতিয়া কোনো বছৰ অধিবৰ্ষ হয় নে নহয় কোনো এটা সন 2022 23 24 25 যিকোনো সন এটাক যদি আমি চাও অধিবৰ্ষ হয় নে নহয় কেনেকে গম পাম ঠিক আছে ধৰক 2022 চনটোৱে তো আমি এই যেটো এককৰ ঘৰ সৰি একক আৰু দশকৰ ঘৰৰ যেটো অংক আছে অৰ্থাৎ লাষ্টৰ দুটা ডিজিট যদি 4 ৰ গুণিতক ওলাই 4 কি হ'ব লাগে গুণিতক হ'ব লাগে যদি 4 ৰ গুণিতক ওলাই দেন ডাইৰেক্টলি গম পাই যাও যে আমি সেই বছৰটো অধিবৰ্ষ হয় তে 22 টো 4 গুণিতক নহয় 24 হয় 4 গুণিতক 6 4 গুণ 24 সো 28 হয় 32 হয় তো এবোৰ কি হয় লিপ ইয়াৰ হয় 2016 টো হয় 2020 টো হয় 22 টো হ'ব নোৱাৰে 23 টো হ'ব নোৱাৰে 25 হ'ব নোৱাৰে সো এইবিলাক লিপ ইয়াৰ নহয় বুজি পাইছো সবে সো এই কোৱেশ্চনটো কৰাৰ নিয়মটো গম পালে নেক্সট আৰু এটা ক্যালেন্ডাৰ ৰিজনিং এনেকুৱা ধৰণে আহে if yesterday was Monday what day will it be 15 days from today যদি কালিৰ দিনটো সোমবাৰ আছিলে কালিৰ দিনটো কি বাৰ আছিলে সোমবাৰ তেন্তে আজিৰ পৰা 50 দিন পিছত কি বাৰ হ'ব আজিৰ পৰা 50 দিনৰ পিছত কি বাৰ হ'ব কালি অৰ্থাৎ আমি ডাইৰেক্ট যাক আমি জুৱা কালি বুলি কও জুৱা কালি কি বাৰ আছিলে মনডে আছিলে হয় নে নহয় মনডে এতিয়া জুৱা কালি যদি মনডে আছিলে আজি কি বাৰ হ'ব আমি ডাইৰেক্টলি ক'ব পাৰিম জুৱা কালি যদি মনডে আছিলে আজি কি বাৰ আজি কি হ'ব টিউজডে হ'ব নাই মঙ্গলবাৰ হ'ব নাই মঙ্গলবাৰ হ'ব নাই তো আমি গম পালো যে আজি হৈছে মঙ্গলবাৰ এতিয়া আমাক সুধিছে যে আজিৰ পৰা 50 দিন পিছত কি বাৰ হ'ব অৰ্থাৎ আজি যদি মঙ্গলবাৰ কোৱেশ্চনটো এনেকা ধৰণে এতিয়া আমি শিকিলম আজি যদি মঙ্গলবাৰ আজিৰ পৰা 50 দিনৰ পিছত কি বাৰ হ'ব তো তাৰ কাৰণে এটা ট্ৰিক্স আছে 50 দিন কক আমাক 100 দিন কক 70 দিন কক 55 দিন কক তাক কি কৰিম আমাক যিমানটো নাম্বাৰ দিয়া আছে ন সেই নাম্বাৰটোক হাতেৰে ডিভাইড কৰি দিম 50ক যদি আমি হাতেৰে ডিভাইড কৰো 7 7 গুণ 49 হল 49 এদিন কি হল বাকি থাকিলে আৰু এই এদিনটোৱে কি কৰিম আজিৰ বাৰটোৰ লগত যোগ কৰি দিম তো আজি যেহেতু মঙ্গলবাৰ আছিলে তো আৰু এদিন যোগ কৰিলে হৈ যাবগে বুধবাৰ তো আমাৰ আনসাৰটো হৈ যাব বুধবাৰ অপচন সি ওয়েডনেসডে ওকে তো আজি যদি মঙ্গলবাৰ হয় 50 দিনৰ পিছত কি বাৰ হ'ব বুধবাৰ হৈ যাব এই যেটো ভাগ এক থাকি যায় সেই ভাগ একটো যোগ কৰি দিব লাগে ধৰক ইয়াত ভাগ এক 3 থাকি গৈছিলে 3 যদি থাকি যায় তেতিয়াহলে এই মঙ্গলবাৰৰ লগত আমি 3 দিন যোগ কৰি দিম মানে বুধ বৃহস্পতি শুক্ৰবাৰ হলতেন যদি ভাগ একটো 4 থাকি যায় তে 4 দিন যোগ কৰি দিম 5 থাকিলে 5 দিন যোগ কৰি দিম 6 থাকিলে 6 দিন যোগ কৰি দিম হাতটো থাকিব নোৱাৰে কাৰণ আমি হৰণে হাতে কৰিছো হৈ গল বুজি পাইছে সবে সো আজি ক্লাছটোত আমি এখিনি কোৱেশ্চনে চালো সকলোৱে চাগে ভিডিওটো ভাল লাগিব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ পৰীক্ষাত খুব আহাৰ চান্সেস থাকে ভিডিওটো ভালকে চাব আৰু আপোনালোকে যদি কোৰ্সটোত জয়েন হ'ম বুলি ভাবিছে তেতিয়াহলে খুব সোনকালে আমাক কন্টাক্ট কৰক খুব সোনকালে আপোনালোকে কোৰ্সটোত জয়েন হৈ লওক কমপ্লিট এক বছৰ আপোনালোকে ইয়াত পঢ়ি নিজকে এডিআৰই বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি কৰি লওক ঠিক আছে প্ৰস্তুত কৰি লওক কাৰণ আপোনালোকে এটা ষ্ট্ৰং প্লেটফৰ্ম যদি বিচাৰি আছে তেতিয়াহলে আমাৰ আসাম কেৰিয়াৰ পইণ্টত জয়েন হওক আপোনালোকে নিজকে যদি ষ্ট্ৰং কৰিম বুলি ভাবিছে নিজকে টাইম দিয়ক নিজৰ কাৰণে দিনটো 3 ঘণ্টা বা 4 ঘণ্টা এটা উলিয়াই লওক বিভিন্ন ধৰণৰ ব্যস্ততা থাকে আজিকালি গম পাইছো সকলোৰে কিবা নহয় কিবা কামত জড়িত হৈ থাকে হয়তো বহুতে টিউচন কৰাইছে বহুতে হয়তো গ্ৰেজুৱেচন কৰি আছে গ্ৰেজুৱেচন কৰি থকা সকলেও কিন্তু এডিআৰই পৰীক্ষা দিব পাৰে হায়াৰ সেকেন্ডাৰী পাস আৰু মেট্ৰিক পাস লেভেলত তো তেওঁলোকেও যাতে 2 ঘণ্টা বা 3 ঘণ্টা সময় দি নিজকে এই আগন্তুক যি কম্পিটিটিভ এক্সাম বিলাক আহি আছে তাৰ কাৰণে প্ৰস্তুত কৰি লওক ঠিক আছে আজি এখিনিকে কলো আৰু নেক্সট ক্লাছত সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই